সম্মানীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমেই আমি আমাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো জ্ঞাত যে আমি থানেশ্বৰ বৰা আৰু সবিতা বৰা মেমৰিয়েল ট্ৰাষ্টৰ হৈ আৰু ডিব্ৰুগড়বাসীৰ সহযোগত নাট মহাৰণ নামেৰে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আমি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ। 5, 6 আৰু 7 জানুৱাৰী তাৰিখে আমাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ইতিমধ্যেই আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। প্ৰায় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ 34টা নাট্যদলে আমাৰ এই নাট মহাৰণত ইতিমধ্যে তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰিছে আৰু অহাকালি পুৱা 10 বজাৰ শুভাৰম্ভণি হ'ব নাট মহাৰণৰ। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰিছোঁ বলিউডৰ প্ৰখ্যাত অভিনেতা জ্যেষ্ঠ সকলোৰে শ্ৰদ্ধাৰ ৰাজা মুৰাদ ডাঙৰীয়াক। তেখেত আজি 3:40 আমাৰ ডিব্ৰুগড়ত আহি উপস্থিত হ'বহি আৰু তেখেতৰ দ্বাৰা অহাকালি আমাৰ নাট মহাৰণ শুভাৰম্ভ ঘটিব আৰু তাৰ পাছতেই 12 বজাৰ পৰা আমাৰ নাট মহাৰণ নাট প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু ঠিক তেনেদৰেই 6 তাৰিখেও আমাৰ নাট প্ৰতিযোগিতা চলি থাকিব আৰু 7 তাৰিখে আমাৰ অন্তিম দিন হ'ব 7 জানুৱাৰীত। আৰু 7 জানুৱাৰীৰ দিনাখন আমি যিটো আমাৰ ক্লোজিং চেৰিমনি হ'ব, অন্তিম যিটো আমাৰ অনুষ্ঠান হ'ব, সেই অনুষ্ঠানৰ বাবেও আমি নিমন্ত্ৰণ কৰিছোঁ বলিউডৰ প্ৰখ্যাত অভিনেতা অৰুণ বাগচি ডাঙৰীয়াক। তেখেত আহি পাব 6 তাৰিখে ডিব্ৰুগড় আহি পাবহি আৰু সেই ধৰণেই আমি সদৌতি ৰাইজৰ অসমবাসী ৰাইজৰ ইতিমধ্যেই ডিব্ৰুগড়বাসী ৰাইজ আৰু অসমবাসীয়ে যি সহায় সহযোগিতা আমাৰ প্ৰতি আগবঢ়াইছে দেখুৱাইছে, আমি সঁচাকৈ আমি ট্ৰাষ্টৰ হৈ আমি অভিভূত। আৰু আহিবলগীয়া 3টা দিনৰ কাৰ্যসূচীত আপোনালোকৰ সকলোটি ৰাইজৰ আমি সহায় সহযোগিতা বিনম্ৰতাৰে আমি আগ্ৰহ কৰিছোঁ যাতে আপোনালোকে উপস্থিত থাকে আৰু এই নাট মহাৰণ সফল কৰি তোলে। কাৰণ এই ডিব্ৰুগড়ত এটা সময়ত এটা নাটকৰ পৰিৱেশ বিভিন্ন ধৰণে, যাৰ নামত আমি কৰিছোঁ থানেশ্বৰ বৰা সবিতা বৰা মেমৰিয়েল ট্ৰাষ্টৰ যে থানেশ্বৰ বৰা, তেখেতেও নিজেও ব্যক্তিগতভাৱেও নাটকৰ লগত ওতপ্ৰোতভাৱে জড়িত এজন ব্যক্তি আছিল। এটা সময়ৰ ডিব্ৰুগড় CYC ক্লাব নামেৰে এটি ক্লাব আছিল, সেই ক্লাবৰ তেখেত এজন অন্যতম সদস্য আছিল আৰু সেই সকলোৰ প্ৰতি দৃষ্টি ৰাখি আমি এই নাট মহাৰণ নামেৰে নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু সেইকাৰণে পুনৰবাৰ ক'ম ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু বাকী নাটৰ বিষয়ে যিখিনি আছে আমাৰ অসীম শৰ্মা উদযাপন সমিতিৰ সভাপতি, তেখেতে আপোনালোকক বিৱৰি সকলোখিনি কথা ক'ব। পুনৰবাৰ আপোনালোকক আমি নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ডিব্ৰুগড়ৰ ঐতিহাসিকভাৱে আপোনালোকে আটাই জানে যে 1872 চনতেই আধুনিক নাটকৰ মঞ্চৰ আৰম্ভণি ডিব্ৰুগড়তে হৈছিল আৰু তাৰেই ইতিহাস প্ৰসিদ্ধ এই ডিব্ৰুগড়ত পুনৰবাৰ এনেকুৱা এখন নাটকৰ মহাৰণ হৈছে যিখন সঁচাকৈয়ে এক বিৰল। কাৰণ অকল ইয়াৰ যিটো প্ৰাইজ মানি সেই বুলিয়ে নহয়, ইয়াত আমি এটা ক্ৰাইটেৰিয়া ৰাখিছিলোঁ যে যিকোনো প্ৰতিযোগিতাত, সম্ভ্ৰান্ত প্ৰতিযোগিতাত প্ৰথম বা দ্বিতীয় স্থানপ্ৰাপ্ত দলবিলাকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ সঁহাৰি অভূতপূৰ্ব সঁহাৰি। আমি কিছুসংখ্যক নাটক বিশেষ যিহেতু এটা সীমাৰ ভিতৰত আবদ্ধ হৈ থাকে, সেইকাৰণে আমি বাদো দিবলগীয়া হৈছে। আৰু অসমৰ টিহু, নলবাৰী, বৰপেটা, গুৱাহাটী, নগাঁও, মৰিগাঁও, বিশ্বনাথ চাৰিআলি, জামুগুৰিহাট, ডিব্ৰুগড়, তিনিচুকীয়া ইত্যাদি বিভিন্ন ঠাইৰ দলসমূহে যিবিলাক বেষ্ট অফ দ্য বেষ্ট গ্ৰুপ বুলি ক'ম, তেওঁলোকে যোগদান কৰিছে আৰু আমি বিশেষ 3জন বিচাৰকক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকো ইতিমধ্যে আজি আহি আমাৰ মাজত উপস্থিত হ'বহি আৰু আপোনালোককতো বাকীখিনি কথা কিশোৰ বৰাদেৱে কৈছেই। এতিয়া দলসমূহৰ কাৰণে আমি তেওঁলোকৰ জিৰণিৰ ব্যৱস্থা কৰিছোঁ। ইমান সংখ্যক দলক আচলতে ইয়াত ৰখাৰ কোনো অসুবিধা আছে, সেইকাৰণে আমি তেওঁলোকৰ জিৰণিৰ ব্যৱস্থা কৰিছোঁ, খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ, আমি লাইটৰ ব্যৱস্থা কৰিছোঁ সুন্দৰকৈ
আমি সাউণ্ডৰ ছিষ্টেম কৰিছোঁ আৰু আটাইয়ে জানে আপোনালোকে যিহেতু আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো ইতিমধ্যে ইকুইপড হৈ উঠিছে মানে তাৰ পৰিৱেশটো খুব সুন্দৰ মই ভাবোঁ দলসমূহেও ইয়াত নাটক কৰিবলৈ আহি খুব আনন্দ লাভ কৰিব আৰু মই আশা কৰিম আমাৰ ডিব্ৰুগড় ৰাইজে প্ৰতিখন নাটক উপভোগ কৰি তেওঁলোকক উৎসাহিত কৰিব আৰু ডিব্ৰুগড়ৰ যিটো ইতিহাস সেই ইতিহাস যাতে উপলব্ধি কৰি যায় তেনেধৰণে আমি তেওঁলোকৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰিছোঁ আৰু দ্বিতীয়তে থানেশ্বৰ বৰাদেৱৰ কথা কওঁতে আমি সৰুৰ পৰা নিজে তেওঁৰ নাটক চাই আমি ডাঙৰ হৈছোঁ বা মোৰ লগতে এটা বেলেগ ধৰণৰ সম্পৰ্ক আছিল শেষলৈকে আছিল মৃত্যুৰ আগলৈকে আছিল আৰু তেওঁৰ যিটো মানসিক নাটকৰ প্ৰতি যিটো তেওঁৰ একাত্মতা বা ধাৰণা বা আমি নাটক কৰোঁ বুলি আমাৰ প্ৰতি যিটো মৰম আছিল সেইখিনি দায়বদ্ধতা আমি উপলব্ধি কৰিছোঁ আৰু সদৌ ডিব্ৰুগড়বাসীৰ সহযোগত আমি ন্যাসৰ হৈ এনেকুৱা এটা ডাঙৰ এখন মহাৰণৰ আমি আয়োজন কৰিছোঁ আৰু আপোনালোকক আমি আটাইকেইদিনেই আমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে আমাৰ এই কাৰ্যপন্থা সম্পৰ্কে অসমৰ ৰাজ্যক অৱগত কৰাওক আৰু মোৰ এটা দৃঢ় বিশ্বাস আছে যে প্ৰতিখন নাটকেই যিখিনি দল আহিব তেওঁলোকৰ লগত মই ব্যক্তিগতভাৱে মোৰ যি সম্পৰ্ক তেওঁলোকে ওতঃপ্ৰোতভাৱে নিজকে জড়িত কৰিছে নাটকৰ ৰিহাৰ্চেলৰ লগত আৰু প্ৰত্যেকেই একোখন বৰ সুন্দৰ নাটক আপোনালোকৰ আগত পৰিৱেশন কৰিব আপোনালোকে আটাইয়ে আনন্দিত হ'ব আৰু ডিব্ৰুগড়ত তেতিয়া আচলতে নাটকৰ এটা বতৰ আৰম্ভ হৈছে নাটকৰ মহাৰণ আৰম্ভ হৈছে আৰু এই মহাৰণ যোগাত্মক মহাৰণ এই মহাৰণ সাংস্কৃতিক মহাৰণ যিটো পৰিৱেশে ডিব্ৰুগড়ক পুনৰ নাটকৰ উজ্জীৱিত কৰি তুলিব বুলি মই ভাবোঁ আৰু মই উদযাপন সমিতিৰ সভাপতি যদিও মই ন্যাসৰ প্ৰতিগৰাকী সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এনেধৰণৰ এটা পৰিৱেশ আগতে ডিব্ৰুগড়ত হৈ উঠা নাছিল আজি ন্যাসৰ সহযোগত এনেকুৱা ধৰণৰ এটা নাটকৰ পৰিৱেশ ডিব্ৰুগড়ত গঢ়ি উঠিছে আৰু বোধহয় এনেকুৱা এটা পৰিৱেশ ডিব্ৰুগড়ত প্ৰথম হ'ব আৰু যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে আপোনালোকে কৰিলে আমি তাৰ আমি তেওঁলোকৰ যিহেতু নাটকৰ দলবিলাক আহিব আৰু তেওঁলোক গুচি যাবগৈ গতিকে আমি তেওঁলোক অহাৰ পৰা জিৰণি লৈ খোৱা বোৱাৰ পৰা ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা লাঞ্চ ইভিনিং টি ইভিনিং তাৰপিছত ডিনাৰলৈকে আমি ব্যৱস্থা কৰিছোঁ আৰু সাধাৰণতে দলবিলাক তেনেকৈ কৰে তেওঁলোক আহে কৰে আৰু যায়গৈ অতি আনন্দৰ কথা যে আমি ইয়াত অকল অসমীয়া নাটকেই নহয় ইয়াত অন্যান্য ভাষাৰ নাটকো আহিব যেনে বঙালী ভাষাৰ নাটকতো হ'ব বা হিন্দীতো হ'ব কিন্তু আমাৰ বৰ্তমান এতিয়ালৈকে প্ৰথমবাৰ আমাৰ এই প্ৰচেষ্টা অকল আমি অসমৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত যদি আমি চাওঁ আমি ইয়াৰ পিছৰ পৰ্যায়ত যদি সৰ্বভাৰতীয় পৰ্যায়লৈ তাক লৈ যাব পাৰি আমি হয়তো তাকো চেষ্টা নিশ্চয় কৰিম এতিয়ালৈকে আমাৰ সৰ্বমুঠ ৩৬টা নাট্য দলে অংশগ্ৰহণ কৰিছে বিচাৰক মণ্ডলী আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰিছোঁ তেওঁলোকক তিনিওজনে গুৱাহাটীৰ এগৰাকী হ'ল নয়ন প্ৰসাদ আপোনালোকে আটাইয়ে জানে নাটকৰ এগৰাকী জ্যেষ্ঠ পৰিচালক তেওঁ জ্যেষ্ঠ নাট্যকৰ্মী সকলোৰে সন্মানীয় আৰু ছবি জগতৰ লগতো তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আৰু এগৰাকী আপোনালোকে আটাইয়ে জানে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এসমৰ স্নাতক অসমৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী তেখেত হ'ল পূৰ্ণিমা পাঠক বাইদেউ পূৰ্ণিমা শইকীয়া পাঠক বাইদেউ তেওঁ আহিব আৰু তৃতীয়জন হ'ল ইতিমধ্যে ভাৰতৰ নাট্য ক্ষেত্ৰত এক নিজস্ব বলিষ্ঠ মানে তেওঁ পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গুণাকৰ দেৱগোস্বামী এই তিনিজন হ'ল আমাৰ তেওঁলোকক আমি বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছোঁ আৰু এটা থাকি গৈছিলে ৭ তাৰিখে আমাৰ আৰু এটি অনুষ্ঠান আছে আমাৰ যিটো আমাৰ সামৰণি অনুষ্ঠান আছে সেই অনুষ্ঠানত আমাৰ তৰালী শৰ্মাৰ ভক্তি বন্দনাৰ আমি এটি অনুষ্ঠান ৰাখিছোঁ কিন্তু এতিয়া লাষ্টলি তৰালী শৰ্মাৰ মোক সেইদিনাখন আজি দুদিন আগতে কোৱা মতে তৰালী শৰ্মাৰ যথেষ্ট শাৰীৰিকভাৱে অকণমান অসুস্থতা হৈ আছে তৰালী শৰ্মাৰ আমি কাৰ্যসূচীটো তেখেতৰ হাৰি আছে আজি ৩ তাৰিখে আজি তৰালী শৰ্মাই আমাক তেওঁক ক'ব পাৰিব যে তেওঁ সঁচাকৈ শাৰীৰিকভাৱে সুস্থ হৈ এই অনুষ্ঠানলৈ আহিব পৰাকৈ তেওঁ সুস্থতা হৈ উঠিছেনে নাই উঠা কিন্তু তৰালী শৰ্মাৰ অনুষ্ঠানো আমাৰ
7 তাৰিখে সামৰণি অনুষ্ঠানৰ দিনাখন এটা ভক্তি বন্দনা তৰালী শৰ্মাৰো আছে তেখেতো প্ৰখ্যাত সংগীত শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সামৰণি অনুষ্ঠানত বিশেষ নাই তৰালী শৰ্মাৰ এটা ভক্তি বন্দনা হ'ব সময় আমাৰ আছিলে আমাৰ নিয়ম মতে আমাৰ সময় আছিলে 5:30 বজাত ন 5:30 বজাত কিন্তু আমি এটা যি নাটকৰ যি হেৰি দেখিছোঁ হয়তো 5:30 বজাতকৈ অলপ আমাৰ অনুষ্ঠানটো পিছলৈ যাব কাৰণ সেইদিনাখন শেষ দিন হ'ব শেষ দিনতো আমাৰ 11খন নাটক আমি কমপ্লিট কৰিবলগীয়া হ'লে 12খন নাটক শেষৰ দিনাখন 12খন নাটক সেইখিনি কমপ্লিট কৰিবলৈ অলপ সময় প্ৰয়োজন হ'ব যিটো কাৰণে 5:30 বজাৰ ক্লজিং অনুষ্ঠানটো আমাৰ হয়তো অলপ পিছুৱাবলগীয়া হ'ব পাৰে আৰু এই গোটেই 3 দিনৰ কাৰ্যসূচীতে আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আমি কামনা কৰিছোঁ আপোনালোকৰ জৰিয়তেই অসমে ভাৰতে বিশ্বই যাতে আমাৰ নাট মহাৰণ যিসকলে আহিব নোৱাৰে তেখেতসকলে টিভিৰ জৰিয়তে বা আপোনালোকৰ বলিষ্ঠ আপোনালোকৰ যি আপোনালোকৰ সংবাদ গোষ্ঠী আছে আপোনালোকৰ নিউজ পেপাৰত তেওঁলোকৰ সেই খবৰৰ জৰিয়তে তেখেতসকলে যাতে গম পায় আৰু আহিবলগীয়া দিনবিলাকতো যাতে আমি এনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি ৰাইজক ধুনীয়াকৈ আমি যাতে দিব পাৰোঁ তাৰ কাৰণে আমি যাতে প্ৰেৰণা বুটলিব পাৰোঁ এই অনুষ্ঠানটোৱে সেইটো নিৰ্ধাৰণ কৰিব যে অনুষ্ঠানটোত যদি আমি যদিতো শব্দ নাই বাৰু আমি এতিয়ালৈকে যেনেকুৱা ধৰণৰ ৰাইজৰ সঁহাৰি দেখা পাইছোঁ আমি যথেষ্ট আপ্লুত আৰু অনাগত দিনত আমি এনেকুৱা অনুষ্ঠান কৰি যাবলৈ আৰু মানে সাহস পাম পুৰস্কাৰ ফাৰ্ষ্ট প্ৰাইজ আমি ফাৰ্ষ্ট যিটো তেখেতসকলৰ উইনিং তেখেতসকলৰ 5 লাখ টকা আমি নিৰ্ধাৰণ কৰি থৈছোঁ আৰু দ্বিতীয়টো 3 লাখ আৰু চতুৰ্থটো তৃতীয়টো আমাৰ 2 লাখ 5 লাখ 3 লাখ 2 লাখ আৰু তেনেকৈ থাকিব আপোনালোকৰ প্ৰেছ ৰিলিজখিনি আমি দিম তাত গোটেই বস্তুখিনি মেনশ্যন আছেই শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী তাৰপিছত চাইল্ড আৰ্টিষ্টৰ ক্ষেত্ৰত যিটো পুৰস্কাৰ ইয়াত নিৰ্ধাৰণ কৰা আছে আমি ভাবিছোঁ এইটো চাইল্ড আৰ্টিষ্টগৰাকীৰ আমি এটা FD কৰি দিম তেখেতক আমি কেছ পইচা দিয়াতকৈ এটা তেখেতসকলৰ পেৰেণ্টছৰ লগত কথা পাতি এটা FD কৰি দিম তেখেতে এটা মেচিয়ৰ টাইমত যাতে সেই পইচাটো তেখেতৰ শৈক্ষিক দিশতে হওক বা যি দিশতে হওক যাতে আমাৰ অকণমান কামত আহে কাৰণ সৰু তেখেত চাইল্ড আৰ্টিষ্ট হ'লে ডেফিনেটলি 14 বছৰ 13 বছৰ তেনেকুৱাই হ'ব সেইকাৰণে তেখেতৰ ক্ষেত্ৰত আমি ফিক্স ডিপজিট কৰিম আৰু বাকীসকলক আমি আমাৰ যিটো আমাৰ হেৰি আছে কমিটমেণ্ট আছে যিটো 5 লাখ 3 লাখ 2 লাখ বা 51,000 41,000 31,000 তেনেকৈ আমি এইখিনি আমি তেওঁলোকক পুৰস্কাৰ আমি মানে প্ৰদান কৰিম মই লগতে আৰু দুটা কথা আপোনালোকক ক'বলৈ থাকি গৈছে এটা হ'ল প্ৰথম দিনাখন আমি এগৰাকী সত্ৰীয়া সাধক যতীন গোস্বামী আপোনালোকে জানে আটায়ে জানে যতীন গোস্বামীদেৱৰ এটা তেওঁৰ পৰিচালনাত এটি নৃত্য অনুষ্ঠান আমি আৰম্ভণিতে দেখুৱাম আৰু আমাৰ এই অনুষ্ঠানটো হ'ব জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ 12 বজাৰ পৰা প্ৰথম দিনা 10 বজাৰ পৰা আমাৰ যিটো উদ্বোধনী অনুষ্ঠান আছে য'ত আমাৰ আটাইৰে শ্ৰদ্ধাৰ ৰাজা মুৰাদ্দেৱ আহিব আৰু কিন্তু আমাৰ কম্পিটিশ্যনখন 12 বজাৰ পৰা আৰু আমি নিতৌ 12 বজাৰ পৰা কৰিম 7 তাৰিখে আমি 10 বজাৰ পৰা আৰম্ভ কৰিম যিহেতু সেইদিনাখন আমাৰ যিটো শেষ অনুষ্ঠান আছে পুৰস্কাৰ বিতৰণী য'ত অৰুণ বক্সীদেৱে উপস্থিত থাকি তেওঁৰ এটা লেকচাৰো আছে তাতে আৰু আমাৰ এই আটাই অনুষ্ঠানখিনি গোটেই 3 দিনৰ অনুষ্ঠান সম্পূৰ্ণ বিনামূলীয়া আমি এই সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ আপোনালোকে আহক নাটক চাওক নাটকৰ বিভিন্নতা চাওক অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ প্ৰেক্টিছবিলাক আপোনালোকে চাওক আৰু আনন্দ লাভ কৰক আহক আমাৰ এই সবিতা বৰা আৰু থানেশ্বৰ বৰা মেমৰিয়েল ট্ৰাষ্টে আয়োজন কৰা এই নাট মহাৰণখনি আমি আটাই উপভোগ কৰোঁ আৰু এই অনুষ্ঠানটিক আপোনালোকে সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আগবঢ়াওক প্ৰথম দিনাখন 10খন তাৰপিছত 11খন তাৰ পিছদিনাখন 12খন আমি প্ৰথম দিনা 12 বজাৰ পৰা দ্বিতীয় দিনাখন 12 বজাৰ পৰা শেষৰ দিনাখন আমি আহ্বান জনাইছোঁ দলবিলাকক যিহেতু বাহিৰৰ পৰা আহিব তথাপিও 10 বজাৰ পৰা আৰম্ভ কৰিবলৈ এইটো কাৰণে অনুৰোধ জনাইছোঁ কাৰণ 12খন নাটক তাৰপিছত জাজৰ বিচাৰকৰ সময় ইত্যাদিকে লৈ এটা সময়ৰ প্ৰয়োজন হৈ যায় সেই গতিকে আমি 10 বজাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ হয় অকল নাটকৰ কাৰ্যসূচী চলি থাকিব আৰু 3 দিনৰ বাবে কিন্তু সহযোগিতা আমি আকৌ সেইটোও সমান্তৰালভাৱে কামনা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ